আমি both opposition আৰু government দুটাৰে point of view জানিব লাগে। This country needs minds to look at issues, not at politics. You and I are together for the country, not for BJP or Congress or Samajwadi Party or some other party. তো এইবোৰ মিনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। যদি আপুনি ফাৰ্মাৰ নিলিখি পিনে অন্নদাতা বুলি লিখে তেতিয়াহ'লে পৰীক্ষাত আধা নম্বৰ বেছি পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু সুচিত্ৰা ACS। আজি আমি ডিছকাছ কৰিম ইউনিয়ন জেনেৰেল বাজেট 2020-24। এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক কিছুমান কথা ক'বলৈ লৈছোঁ। চক এই যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো আপোনাৰ দুটা পাৰ্টত আহিব। আপোনালোকে শুনিব দুটা পাৰ্টত কেলে, বিকজ চক কি হয়, যদি ভিডিঅ'টো বহুত ডাঙৰ হৈ যায় তেতিয়াহ'লে আপোনালোকৰ কিছুমান মানুহে নেচায়। তো সেইটো কাৰণে মই কি কৰিছোঁ, দুটা ভাগত ভাগ কৰি লৈছোঁ। আৰু 2 নম্বৰ কথা হ'ল যে চক এই যিটো ইউনিয়ন বাজেট আছে সেইটো বহুত বেছি ৰিচাৰ্চ কৰি পিনে আপোনালোকৰ কাৰণে যিটো বস্তু ৰিলিভেণ্ট সেইটোৱে লোৱা হৈছে। চক এই ভিডিঅ'টোতো মই বনাব পাৰিলে আপোনাৰ যিদিনাখন বাজেট ৰিলিজ হৈছে সেইদিনাখনে বনাব পাৰোঁ আৰু এনেকৈ মই ভিউজ আৰ্ণ কৰিব পাৰোঁ, বাট পাৰ্পজ চল্ভ নহ'ব মেইনলি তাৰ পৰা। তো সেইটো কাৰণে এইটো ভিডিঅ'ত অকল এক্সাম স্পেচিফিক যিখিনি পইণ্ট আমাৰ কাৰণে দৰকাৰ সেইখিনিয়ে লোৱা আছে। অ'কে, চ' প্ৰথম কথা, বাজেট মানে কি? বাজেট মানে হ'ল, যদি আমি কনষ্টিটিউশ্যনৰ মতে চাওঁ, কনষ্টিটিউশ্যনৰ আৰ্টিকেল নাম্বাৰ 112ৰ মতে চাওঁ, তেতিয়াহ'লে আমি গম পাম যে যিটো বাজেট আছে বাজেটক এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি কৈছে। যিটো বাজেট টাৰ্ম আছে সেইটো কনষ্টিটিউশ্যনৰ ক'তো মেনশ্যন কৰি থকা নাই। ঠিক আছে, পৰীক্ষা তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যে আৰ্টিকেল নাম্বাৰ 112ৰ মতে বাজেটক মেনশ্যন কৰা আছে, বাজেট ৱৰ্ডটো মেনশ্যন কৰা আছে কনষ্টিটিউশ্যনত। ভুল কথা, বাজেট ৱৰ্ডটো যিটো মেনশ্যন কৰা নাই। বাজেট হ'ল যে ৰিচিপ্ট আৰু এক্সপেণ্ডিচাৰ অফ দ্য গভৰ্ণমেণ্ট, যিমান এষ্টিমেটেড ৰিচিপ্ট হ'বলগীয়া আছে গভৰ্ণমেণ্টৰ এটা ফাইনেন্সিয়েল ইয়াৰত সেইটো, আৰু প্লাছ এক্সপেণ্ডিচাৰ যিমান খৰচা হ'বলগীয়া আছে গভৰ্ণমেণ্টৰ এটা ফাইনেন্সিয়েল ইয়াৰত, তাৰ এটা ষ্টেটমেণ্ট হয় বাজেট। অ'কে, যিটো বাজেট প্ৰিপাৰেশ্যন কোনটো ডিপাৰ্টমেণ্টে কৰে? ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ, যিটো ফাইনেন্স মিনিষ্ট্ৰীৰ আণ্ডাৰতে আহে। চ' বাজেটক আমি এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি কওঁ, আৰু এনুৱেল যিটো ফাইনেন্সিয়েল ষ্টেটমেণ্ট আছে তাৰ দুটা পাৰ্ট থাকে, ৰেভিনিউ পাৰ্ট আৰু কেপিটেল পাৰ্ট। আৰু যিটো ৰেভিনিউ পাৰ্টত ৰিচিপ্ট হয় আৰু এক্সপেণ্ডিচাৰ হয়। চ' ৰেভিনিউ পাৰ্টক আমি যদি লেমেনৰ টাৰ্মত ক'ব বিচাৰোঁ, ৰেভিনিউ পাৰ্টত সেইখিনি গভৰ্ণমেণ্টৰ ৰিচিপ্ট আহিব যিখিনি আপোনাৰ 1 ইয়াৰৰ ভিতৰতে আহে, আৰু প্লাছ কি হয় যে এইটো সৰু সুৰা এমাউণ্ট গভৰ্ণমেণ্টৰ কাৰণে অবভিয়াছলি সৰু সুৰা এমাউণ্ট থাকে ৰেভিনিউ পাৰ্টত। আৰু কেপিটেল পাৰ্টত মেইনলি কি থাকে? কেপিটেল পাৰ্টত যিমানখিনি গভৰ্ণমেণ্টৰ ডাঙৰ এমাউণ্টত টকা ৰিচিপ্ট হয় সেইখিনি, আৰু তাৰ যিটো ইম্পেক্ট আছে সেইটো 1 ইয়াৰতকৈ বেছি সময়ৰ কাৰণে পৰে ৰিচিপ্ট আৰু এক্সপেণ্ডিচাৰত। অ'কে, আৰু যদি আমি ইন ডিটেইল যদি চাওঁ, ৰেভিনিউ পাৰ্টৰ ৰিচিপ্টত কি কি ৰিচিপ্ট আহে, যে টেক্স ৰিচিপ্ট, টেক্সত অহা টকাবোৰ, যেনেকৈ ডাইৰেক্ট টেক্সত টকা আহে, যেনেকৈ কৰ্পৰেশ্যন টেক্সত কোম্পানীবোৰৰ ওপৰত যিটো টেক্স লাগে, আমাৰ ওপৰত যিটো টেক্স লাগে ইনকাম টেক্সত। তাৰপিছত ছিকিউৰিটি ট্ৰানজেকশ্যনৰ ওপৰত টেক্স লাগে। ছিকিউৰিটি মানে সেইটো ছিকিউৰিটি নহয় আকৌ আপোনালোকে বন্দুক লৈ থাকে যে সেইটো ছিকিউৰিটি নহয়, এইটো হ'ল যে আপোনাৰ ফাইনেন্সিয়েল এছেটৰ কথা কৈছে, শ্বেয়াৰ্ছ, বণ্ডছ, এই চবৰ কথা কৈছে, তাৰ ট্ৰানজেকশ্যনৰ ওপৰতো টেক্স লাগে, SST, ছিকিউৰিটি ট্ৰানজেকশ্যন টেক্স। ইনডাইৰেক্ট টেক্সৰ নামতো আপোনাৰ গভৰ্ণমেণ্টে টেক্স পায়, GST, এক্সাইজ, কাষ্টম, সেইবোৰ। অ'কে, নন টেক্স ৰিচিপ্ট কি হয়, যে গভৰ্ণমেণ্টে যদি কিবা গুডছ ছাৰ্ভিচেছ চেল কৰে, ফৰ এক্সাম্পল গভৰ্ণমেণ্টে ৰেলৱে টিকেট চেল কৰে, তাৰ পৰা টকা আহে সেইখিনি। তাৰপিছত আপোনাৰ গভৰ্ণমেণ্টৰ কোম্পানীজ আছে কিছুমান, যেনেকৈ আপোনাৰ IOC, অইল, ONGC, তাৰ পৰা আপোনাৰ প্ৰফিট আৰ্ণ কৰিলে গভৰ্ণমেণ্টে তাৰ ডিভিডেণ্ড পায়। অ'কে, তাৰপিছত গভৰ্ণমেণ্টে কি হয় যে ইণ্টাৰেষ্ট ৰিচিপ্ট কৰে, ধৰি লওক গভৰ্ণমেণ্টে লোন দিছে, গভৰ্ণমেণ্টে লোন দিয়াৰ কাৰণে আপোনাৰ ইণ্টাৰেষ্ট পায়, সেই ইণ্টাৰেষ্টখিনিও আপোনাৰ ৰেভিনিউ পাৰ্ট অফ নন টেক্স ৰিচিপ্টত আহে। গভৰ্ণমেণ্টে যদি বেলেগ কাণ্ট্ৰিৰ পৰা গ্ৰাণ্ট ৰিচিপ্ট কৰে সেইখিনিও ইয়াত আহে। অ'কে, যদি গভৰ্ণমেণ্টৰ ৰেভিনিউ এক্সপেণ্ডিচাৰৰ যিটো আছে, এক্সপেণ্ডিচাৰৰ কথা যদি ডিছকাছ কৰোঁ, তেতিয়াহ'লে ক'ত মেইনলি গভৰ্ণমেণ্টৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ হয়? যিমানবোৰ গভৰ্ণমেণ্টে লোন লয়, গভৰ্ণমেণ্টে লোন ল'লে ইণ্টাৰেষ্ট দিব লাগে তাৰ ওপৰত। তাৰপিছত গভৰ্ণমেণ্টৰ গ্ৰাণ্ট, গভৰ্ণমেণ্টে ফৰ এক্সাম্পল গ্ৰাণ্ট দিয়ে, আপোনাৰ ধৰি লওক ষ্টেট গভৰ্ণমেণ্টক গ্ৰাণ্ট দিছে, পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনছবোৰক গ্ৰাণ্ট দিছে, সেইখিনিত গভৰ্ণমেণ্টৰ টকা খৰচা হয়। ডিফেন্সত, তাৰপিছত চেলেৰী আৰু পেঞ্চনৰ নামতো গভৰ্ণমেণ্টৰ টকা খৰচা হয়, ৰেভিনিউ এক্সপেণ্ডিচাৰ। আৰু কেপিটেল যদি ছাইডটো চাওঁ, কেপিটেল ছাইডত আমি কেপিটেল ৰিচিপ্ট কি হয়, ব্ৰডলি ডেপ্ট যদি গভৰ্ণমেণ্টে ৰিচিপ্ট কৰে, লোন ৰিচিপ্ট কৰে ইণ্টাৰনেল আৰু এক্সটাৰ্নেল ছাইডৰ পৰা, তেতিয়াহ'লে সেইটো ডেপ্ট ৰিচিপ্ট হ'ব। আৰু নন ডেপ্ট ৰিচিপ্ট কি হ'ব, যে ফৰ এক্সাম্পল গভৰ্ণমেণ্টে
যিটো লোন দিছিলে সেইটো ঘূৰাই পাই গৈছে, সেইটো হ'ল নন ডেপ্ট ৰিচিপ্ট আহিব। আৰু ডিসইনভেষ্টমেণ্ট, ফৰ এক্সাম্পল গভাৰ্ণমেণ্টৰ যিটো গভাৰ্ণমেণ্ট কোম্পানীৰ ওপৰত শ্বেয়াৰ্ছ আছে, সেই শ্বেয়াৰ্ছবোৰ যদি বিক্ৰী কৰি পিনে টকা আৰ্ণ কৰিছে, সেইখিনি ডিসইনভেষ্টমেণ্টত টকা আহে। গভাৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰ কিহত হয়? গভাৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰ হয়, গভাৰ্ণমেণ্টে যদি লোন দিয়ে তেতিয়াহ'লে গভাৰ্ণমেণ্টৰ কেপিটেল এক্সপেণ্ডিচাৰ হয়। তাৰপিছত আপোনাৰ ধৰি লওক গভাৰ্ণমেণ্টে স্কুল, কলেজ, হস্পিটেল সেইবোৰ বনাইছে, সেইবোৰ কেপিটেল গুডছ হয়। সেইবোৰত যদি গভাৰ্ণমেণ্টৰ খৰচা কৰে সেইবোৰ আপোনাৰ এক্সপেণ্ডিচাৰ হয়। মই গোটেই আপোনাৰ এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টটো আপোনালোকক বুজাই দিলোঁ। এতিয়া চাওক, এতিয়া আমি এইবাৰৰ বাজেটটো চাওঁ। এইবাৰৰ বাজেটত আমি যদি চাওঁ ৰেভিনিউ পাৰ্টটো, এই ৰেভিনিউ পাৰ্টৰ কথা কৈছোঁ। ৰেভিনিউ পাৰ্টত আপোনাৰ কি হৈছে, ৰিচিপ্ট কিমান হ'ব পাৰে বুলি কৈছে, এষ্টিমেট কিমান কৰিছে যে 31.3 লাখ কৰোৰ ৰিচিপ্ট হ'ব বুলি ৰেভিনিউ পাৰ্টত কৈছে। আৰু আপোনাৰ 37.1 লাখ কৰোৰ আপোনাৰ এইবাৰ আপোনাৰ এক্সপেণ্ডিচাৰ, ৰেভিনিউ এক্সপেণ্ডিচাৰ হ'ব বুলি কৈছে। জাষ্ট ফিগাৰছখিনি ইমান ইম্পৰ্টেণ্ট নহয়, জাষ্ট অবজাৰ্ভ কৰক যে চব আমাৰ ৰিচিপ্ট কিমান হ'ব, 31.3 লাখ কৰোৰ, 37 তাতকৈ বেছি মানে 37.1 লাখ কৰোৰ আপোনাৰ খৰচা হৈ যাব, মানে ৰেভিনিউ ডেফিচিট হ'ব। ঠিক আছে, বাছ ইমানটো মনত ৰাখক আপোনালোকে। আৰু যদি কেপিটেল ছাইড চাওঁ, কেপিটেল ছাইডত এইবাৰ আমি যদি দেখি পাওঁ তেতিয়াহ'লে আপোনাৰ কেপিটেল ৰিচিপ্ট কিমান হ'ব, 16.9 লাখ কৰোৰ। অ'কে, আৰু যদি ইফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ যদি চাওঁ তেতিয়াহ'লে 15 আপোনাৰ লাখ কৰোৰ। আপুনি কি দেখি পাইছে যে ইয়াত আকৌ চাৰপ্লাছ আছে। অ'কে, তো জেনেৰেলি কি হয় যে যিটো ৰেভিনিউ ছাইড আছে, ৰেভিনিউ ছাইডত আমাৰ ডেফিচিট থাকে আৰু কেপিটেল ছাইডত জেনেৰেলি আমাৰ চাৰপ্লাছ থাকে। চ' এইখিনি ধৰি লওক মই একদম চিম্পল চেঞ্চত আপোনালোক কৈছোঁ গোটেই কথাখিনি। এনেকৈ যদি আপুনি চিম্পল চেঞ্চতে গোটেই APSCৰ কোৰ্চ কৰিব বিচাৰিছে তেতিয়াহ'লে আমি জাষ্ট অকল 999 ৰুপিছত আপোনালোকক গোটেই APSCৰ কাৰণে গোটেই ফাউণ্ডেশ্যন ক্লাছটো কৰাই দিওঁ। তাত এডমিশ্যন ফিজ নাই, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফিজো নাই। তো জাষ্ট তলত যিটো দিয়া নম্বৰ আছে সেই নম্বৰত যদি আপোনালোকে ফোন কৰি লয় তেতিয়াহ'লে আপোনালোকে এতিয়াই আজিৰ পৰাই ইনফেক্ট ক্লাছ কৰিব পাৰিব। অ'কে, বেক টু বাজেট। যদি আমি চাওঁ যে গভাৰ্ণমেণ্টৰ ৰেভিনিউ প্লাছ আপোনাৰ কেপিটেল মিলাই পিনে কিমান টোটেল ৰিচিপ্ট হয়, তো ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে চাওক, ইয়াততো বহুত কথা মেনশ্যন আছে। তো তাৰে ভিতৰত আপোনালোকে অকল 3টা মানে মেজৰ ৰিচিপ্টছ মনত ৰাখিব লাগে। চাওক, আপোনাৰ মেজৰ ৰিচিপ্ট কি হয় যে বৰয়িঙৰ পৰা যিমানখিনি টকা ৰিচিভ কৰে আটাইতকৈ বেছি বৰয়িঙৰ পৰা টকা ৰিচিভ কৰে। কিমান পাৰ্চেণ্টেজত ৰিচিভ কৰে ইমান মনত ৰাখিব দৰকাৰ নাই। চ' কি হয় ন, আপোনাৰ মই বাজেটৰ ওপৰত যেতিয়া ৰিচাৰ্চ কৰি আছিলোঁ বা বাজেটৰ ওপৰত কি যিমানবোৰ ইনষ্টিটিউশ্যনছে বনাইছে সেইখিনি যেতিয়া মই ভিডিঅ' চাইছোঁ, তাত কি আছে যে বহুত এনেকুৱা বস্তু দিয়া আছে যিখিনি বস্তু দৰকাৰ নাই ষ্টুডেণ্টৰ কাৰণে। তো সেই বস্তুখিনিৰ পৰা মই যিমানখিনি আপোনালোকৰ কাৰণে দৰকাৰ আছে বা আপোনাৰ ব্ৰেইনৰ কেপাচিটিৰ মতে যিটো আপুনি মনত ৰাখিব পাৰিব সেইখিনি বস্তুৱেহে ইনক্লুড কৰা হৈছে ইয়াত। চ' সেইটো কাৰণে মই আপোনাক কৈও দিছোঁ যে কোনটো মনত ৰাখিব লাগিব, কোনটো মনত ৰাখিব নালাগে। তো ইয়াত আপুনি যদি দেখি পায় তেতিয়াহ'লে আপুনি টোটেল ৰিচিপ্টত অকল 3টা মেজৰ ৰিচিপ্ট মনত ৰাখক যে বৰয়িঙৰ পৰা আটাইতকৈ বেছি টকা গভাৰ্ণমেণ্টৰ ৰিচিপ্ট হয়। তাৰপিছত যদি চাই ইনকাম টেক্সৰ পৰা গভাৰ্ণমেণ্টৰ ৰিচিপ্ট, আৰু তাৰপিছত যদি চাই GSTৰ পৰা গভাৰ্ণমেণ্টৰ বেছি ৰিচিপ্ট। তাতকৈ বেছি মনত ৰাখিব দৰকাৰ নাই, যদি ইচ্ছা আছে মনত ৰাখিব পাৰে, মই জানো, কিন্তু ব্ৰেইনৰ আমাৰ যিটো কেপাচিটি আছে সেইটো বহুত বেছি লিমিটেড। আৰু যদি টোটেল এক্সপেণ্ডিচাৰ চাওঁ, বোথ কেপিটেল আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ, তো তাত আমি যদি চাওঁ তেতিয়াহ'লে আমি মেজৰ 3টাই মনত ৰাখিম। যেনেকৈ ষ্টেটৰ যিটো শ্বেয়াৰ দিব লাগে আমি টেক্সত, সেইটোৰ পৰা আপোনাৰ কি হয় যে আপোনাৰ এক্সপেণ্ডিচাৰ হয় গভাৰ্ণমেণ্টৰ, সেইফালে টকা যায়। অ'কে, আৰু এইফালে যদি চাওঁ আৰু চাওঁ যে ইণ্টাৰেষ্ট, গভাৰ্ণমেণ্টে যিটো লোন লৈছে লোনৰ ওপৰত ইণ্টাৰেষ্ট পে' কৰিব লাগে, তাতো আপোনাৰ গভাৰ্ণমেণ্টৰ টকা যায়। আৰু প্লাছ আপোনাৰ ইয়াত যিটো চেণ্ট্ৰেল ছেক্টৰ স্কিম আছে, গভাৰ্ণমেণ্টৰ যিমানখিনি স্কিমছ আছে সেই স্কিম চেণ্ট্ৰেল ছেক্টৰ স্কিমত মেইনলি গভাৰ্ণমেণ্টৰ পিয়'ৰলি ইউনিয়ন গভাৰ্ণমেণ্টৰ স্কিমবোৰত টকা যায়। এই 3টা মনত ৰাখক বাছ। অ'কে, এইবাৰৰ যিটো বাজেট আছে তাত ফ'কাছ এৰিয়া কোনখিনি ফ'কাছ এৰিয়া হয়। অ'কে, চ' লাষ্ট ইয়াৰো নহয়, এই বাৰৰে যিটো ফেব্ৰুৱাৰী মাহত ইণ্ট্ৰিম বাজেট ওলাইছিলে। ইণ্ট্ৰিম বাজেট কেলে? বিকজ ইলেকশ্যন আহি আছিলে, ইলেকশ্যনৰ কাৰণে ইণ্ট্ৰিম বাজেট ওলাইছিলে। তাত যিটো ফ'কাছ এৰিয়া আছে সেইটো APSCৰ যিটো পৰীক্ষা আছে তাত ফ'কাছ এৰিয়া কি বুলি সুধিছে। তো নেক্সট ইয়েৰো আহি যাব পাৰে পৰীক্ষাৰ কাৰণে, সেইটো কাৰণে আমাৰ ফ'কাছ এৰিয়াবোৰ মনত ৰাখিব লাগিব। 4টা ফ'কাছ এৰিয়াৰ কথা কৈছে, প'ৰ, ইউথ, তাৰপিছত ওমেন আৰু ফাৰ্মাৰ। তো ইয়াত যদি আপোনালোকে যদি অবজাৰ্ভ কৰে, এইটো ফাৰ্মাৰক কি কৈছে, অন্নদাতা। তো এইবোৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। যদি আপুনি ফাৰ্মাৰ নিলিখি পিনে অন্নদাতা বুলি লিখে তেতিয়াহ'লে পৰীক্ষাত আধা নম্বৰ বেছি পাব। আৰু আধা নম্বৰ বেছি পোৱাৰ লগে লগে আপুনি আধাকৈ কি হয় যে আপোনাৰ বহুত নম্বৰ বেছি হৈ যায়, আৰু সেনেকৈ আপুনি ৰেংক আনে বা ACS বা APS অফিচাৰ হয়, ৰাইট? তো এইবোৰ বস্তু সৰু সৰু বস্তু বহুত ইম্পৰ্টেণ্ট হয়। অ'কে, নেক্সট যদি আমি বাজেটৰ যিটো থিম আছে, বাজেটৰ থিম চাওঁ তেতিয়াহ'লে 4টা থিম আছে বাজেটৰ। আপোনাৰ এমপ্লয়মেণ্টৰ ওপৰত ফ'কাছ কৰা হৈছে, স্কিল ডেভেলপমেণ্টৰ ওপৰত ফ'কাছ কৰা হৈছে, মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজৰ ওপৰত ফ'কাছ কৰা হৈছে, আৰু নেক্সটলি হ'ল আপোনাৰ মিডিল ক্লাছৰ ওপৰত ফ'কাছ কৰা হৈছে।
তো আপুনি ক'ব যে ছাৰ মিডিল ক্লাছৰ ওপৰত ফ'কাছ কৰা হৈছে ইয়াত, বাট আমি বহুতকেইটা নিউজত পাইছোঁ তো মিডিল ক্লাছক একোৱেই পোৱা নাই। চ' আমি এজ এ এছপিৰেণ্ট বা ফিউচাৰ বিউৰ'ক্ৰেটছ আমি কি কৰিব লাগে যে আমি বহুত অপজিশ্যন আৰু গভৰ্ণমেণ্ট দুটাৰে পইণ্ট অফ ভিউ জানিব লাগে। This country needs minds to look at issues, not at politics. You and I are together for the country, not for BJP or Congress or Samajwadi Party or some other party. The nation comes first, sir. And unless the youth of this country, and unless you empower the youth of this country, where will our nation go? আৰু সেইটো জানে অপজিশ্যনৰ পইণ্ট অফ ভিউৰ মতে সেইটো আপোনাৰ মিডিল ক্লাছে একো পোৱা নাই। এইটোৰ কাৰণে আপুনি কি কৰিব পাৰে যে যিটো আমাৰ পাৰ্লিয়ামেণ্টত বাজেটৰ যিটো স্পীচ আছে সেই স্পীচটো শুনিব পাৰে, বা পাৰ্লিয়ামেণ্টত যিটো বাজেটৰ ছেশ্যন হৈ আছে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, তাৰ পৰা ডবল ভিউ পইণ্ট পাব। আৰু এজ এ বিউৰ'ক্ৰেট আমি সেই ডবল ভিউ পইণ্ট যিটো আছে আমাৰ যিটো কাউণ্টাৰ আৰু ফৰ দ্য মোশ্যন আৰু এগেইনষ্ট দ্য মোশ্যন গোটেইখিনি আমাৰ জানা দৰকাৰ। চ' গভৰ্ণমেণ্টৰ মেজৰ কোনখিনি ছেক্টৰত এক্সপেণ্ডিচাৰ কৰি আছে? ডিফেন্সত আটাইতকৈ বেছি এক্সপেণ্ডিচাৰ কৰিছে এইবাৰ গভৰ্ণমেণ্টে, তাৰপিছত ৰুৰেল ডেভেলপমেণ্টত, দেন এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰত, দেন আপোনাৰ হোম এফেয়াৰ্ছ মানে পুলিচিং সেইবোৰত, আৰু নেক্সট হ'ল আপোনাৰ এডুকেশ্যন। চ' ইয়াৰ উপৰিও কিছুমান আপোনাৰ এক্সপেণ্ডিচাৰ দিয়া আছিলে, বাট ইমানখিনিয়ে আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আমাৰ ব্ৰেইনৰ কেপাচিটি লিমিটেড, আমি ইমানে পঢ়ি যাম। অ'কে, আৰু ইয়াৰ ভিতৰতে আহিব প্ৰশ্ন, ইয়াৰ ভিতৰতে পৰীক্ষাত কুৱেশ্যন আহিব। অ'কে, মেজৰ স্কিমত কি টকা এল'কেট কৰা হৈছে? মনৰেগাত আপোনাৰ টকা এল'কেট কৰা হৈছে। চ' আপুনি যদি স্মাৰ্ট এছপিৰেণ্ট হয় তেতিয়াহ'লে আপুনি কি কৰিব? মনৰেগা প্ৰিপেয়াৰ কৰি ল'ব, কাৰণ এইবাৰ বাজেটত মনৰেগা যিটো স্কিম আছে সেইটো মেনশ্যন কৰা আছে। তো পৰীক্ষাত যদি মনৰেগা স্কিমৰ ওপৰত কুৱেশ্যন আহে তেতিয়াহ'লে চক খাই যাব নালাগে, কাৰণ মনৰেগা অলৰেডি মেনশ্যন কৰা আছিলে বাজেটত। অ'কে, তাৰপিছত আপুনি ৰিচাৰ্চ আৰু ডেভেলপমেণ্টত আপোনাৰ টকা এল'কেট কৰিছে, আৰু সেইটোৰ পৰা আপুনি কি কৰিব পাৰে? GS পেপাৰ 2 তাত ৰিচাৰ্চ আৰু ডেভেলপমেণ্টৰ ওপৰত মেইনছত কুৱেশ্যন আহিব পাৰে। তো ৰিচাৰ্চ আৰু ডেভেলপমেণ্টৰ ওপৰত আপুনি প্ৰিপেয়াৰ কৰি যাব লাগে। নেক্সট হ'ল আপোনাৰ নিউক্লিয়াৰ পাৱাৰ প্ৰজেক্টছৰ ওপৰতো আপোনাৰ টকা এল'কেট কৰিছে। GS পেপাৰ 3 তাত আপোনাৰ এনাৰ্জি আছে, এনাৰ্জিত আপোনাৰ কুৱেশ্যন আহিব পাৰে। নিউক্লিয়াৰ পাৱাৰ প্ৰজেক্টৰ ওপৰত আপুনি প্ৰিপেয়াৰ হ'ব লাগে। দেন ফাৰ্মাটিকেল যিটো ছেক্টৰত আছে তাত PLI যিটো স্কিম আছে, প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ স্কিম, তাত আপোনাৰ টকা খৰচা কৰা হৈছে। ঠিক আছে, তো আমাৰ যিটো ফাৰ্মাটিকেল ছেক্টৰ, আমাৰ ইণ্ডিয়াক ফাৰ্মাচী অফ দ্য ৱৰ্ল্ড বুলিও কোৱা হয়, তো এইটো আমাৰ কাৰণে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নেক্সট যদি চাই আপুনি ছেমি কণ্ডাক্টাৰ আৰু ডিছপ্লে মেনুফেকচাৰিং, যিটো লেপটপৰ ডিছপ্লে বা মোবাইলৰ ডিছপ্লে মেনুফেকচাৰিঙৰ কাৰণে, আৰু লেপটপ আৰু মোবাইলৰ ভিতৰত ছেমি কণ্ডাক্টাৰ থাকে, তো ছেমি কণ্ডাক্টাৰৰ ডেভেলপমেণ্টৰ কাৰণে টকা এল'কেট কৰা হৈছে। অ'কে, তাৰপিছত আপুনি যদি চাই তেতিয়া আপুনি গম পাব যে ছ'লাৰ যিটো পাৱাৰ আছে, ছ'লাৰ পাৱাৰৰ ওপৰতো টকা এল'কেট কৰা হৈছে। কিহৰ কাৰণে? বিকজ আমি ৰিনিউৱেবল এনাৰ্জিত বহুত বেছি ফ'কাছ কৰি আছোঁ। নেক্সট হ'ল ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। ধৰি লওক আপুনি LPG যিটো চিলিণ্ডাৰ কিনে, যদি আপুনি মিডিল ক্লাছ, লোৱাৰ মিডিল ক্লাছ হয় তেতিয়াহ'লে আপুনি তাত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ছাবচিডি পায় আণ্ডাৰ আপোনাৰ LPG পাহাল ছাবচিডি, সেইটো তো তাতো আপোনাৰ টকা এল'কেট কৰা হৈছে। আৰু IDEA স্কিমৰ আণ্ডাৰত আপোনাৰ কি হৈছে? এছিষ্টেণ্ট দিয়া হৈছে, এমপ্লয়মেণ্টৰ ওপৰত এছিষ্টেণ্ট দিয়া হৈছে, ক্ৰেডিট দিয়া হৈছে। তো এইখিনি হ'ল যে মেজৰ এল'কেশ্যনছ এইবাৰৰ বাজেটত। চিম্প্লিফিকেশ্যন অফ টেক্সেছ চাওঁ যে টেক্স কেনেকৈ চিম্প্লিফাইড কৰা হৈছে। যিটো ইনকাম টেক্স এক্ট 1961 আছে, তাক কম্প্ৰিহেনচিভলি ৰিভিউ কৰা হ'ব বুলি কৈছে। আৰু ইনফেক্ট গভৰ্ণমেণ্টে ইন ফিউচাৰ এই ইনকাম টেক্স এক্ট 1961ক আপোনাৰ বন্ধ কৰি পিনে নতুনকৈ এটা টেক্স, যিটো ডাইৰেক্ট টেক্স কোড আনিব পাৰে। বিকজ কেলে চক, যিটো ইনকাম টেক্স এক্ট আছে সেই ইনকাম টেক্স এক্টটো বহুত বেছি বাল্কি হয়, বহুত মোটা হয়। আৰু আমাৰ যিসকল CA বন্ধু বান্ধৱী আছে তাহাঁতে গমেই পায় যে কিমান বাল্কি হয়, কিমান পঢ়িব লাগে। ঠিক আছে, আৰু একো বুজি নাপাব আপুনি যদি ইনকাম টেক্স এক্ট পঢ়ে, তেতিয়াহ'লে আমাৰ লেমেনৰ লেংগুৱেজত লিখা হোৱা নাই। তো যাতে নেক্সট যিটো ল আহিব সেইটো যাতে কমফৰ্টেবল টু টেক্স পেয়াৰ্ছ হয় আৰু আপোনাৰ ইজি টু আণ্ডাৰষ্টেণ্ড হয়, সেইটোৰ ওপৰত মেইনলি ফ'কাছ কৰিব বুলি এইবাৰৰ বাজেটে কৈছে। নেক্সট হ'ল আপোনাৰ চিম্প্লিফিকেশ্যন অফ চেৰিটিজ আৰু TDS। আপোনাৰ যদি কি হয় যে চেৰিটি যোনে দান দিয়ে, তো দানৰ ওপৰতো কেতিয়াবা টেক্স লাগে। তো সেই যিটো টেক্সৰ ৰেজিম আছে সেইটো চিম্প্লিফাইড কৰা হ'ব বুলি কৈছে, যাতে মানুহে দান দিয়াৰ কাৰণে এনকাৰেজড হয়। অ'কে, চেৰিটি কৰাৰ কাৰণে এনকাৰেজড হয়। আৰু যিটো TDS আছে, টেক্স ডিডাক্টেড এট চ'ৰ্চ, মানে হ'ল ধৰি লওক আপুনি কোনো এটা ইউনিভাৰ্চিটিত লেকচাৰ দিব গৈছে, তো আপোনাক যিটো পে'মেণ্ট কৰা হ'ব ইউনিভাৰ্চিটিত ভিজিটিং ফেকাল্টি হিচাপে, তো ধৰি লওক 10,000 টকা পে'মেণ্ট কৰিব লাগে, বাট আপোনাক 9,000 টকা পে'মেণ্ট কৰিব। 1,000 টকা ক'ত গ'ল? 1,000 টকা হ'ল যে TDS, টেক্স ডিডাক্টেড এট চ'ৰ্চ, এইটো ইউনিভাৰ্চিটিয়ে কাটি পিনি ইনকাম টেক্স ডিপাৰ্টমেণ্টক জমা কৰি দিব। আৰু যদি আপুনি টেক্স ৰিটাৰ্ণ ফাইল কৰি দেখায় যে সেইটো চব মোৰ টেক্সেবল ইনকাম নাই,
তো সেনেকৈ কি হ'ব যে TDSৰ টকাটো ৰিফাণ্ডো পাই যাব একদম চিম্পলিফাইড এটা এক্সাম্পলত মই আপোনালোকক TDS এক্সপ্লেইন কৰিলোঁ হয়তো এইবোৰ টপিক কমপ্লেক্স হয় অ'কে TDSতো যিটো TDSৰ যিটো ষ্ট্ৰাকচাৰ আছে সেইটো চিম্পলিফাইড কৰা হ'ব বুলি এইবাৰৰ বাজেটে কৈছে নেক্সট হ'ল লিটিগেশ্যন এণ্ড এপিল এতিয়া চাওক যিমানবোৰ আপোনাৰ সৰু সুৰা আপোনাৰ কেছ আছে যিমানবোৰ আপোনাৰ টেক্স ৰিলেটেড কেছ তো সেইখিনিৰ ওপৰত লিটিগেশ্যনছ হয় মানে ধৰি লওক আপোনাৰ কোনো এজন চিটিজেনে টেক্স ডিপাৰ্টমেণ্টৰ ওপৰত আপোনাৰ কেছ কৰি দিলে কোৰ্টত আৰু ধৰি লওক আপোনাৰ তাৰ পৰা কেছৰ ওপৰত কেছ তাৰিখ পে তাৰিখ সেইটো নিচে চাগে यही होता रहा है मिलाद तारीख पर तारीख मिलती रही है लेकिन इंसाफ नहीं मिला मिलाद তো সেইটো চলি আছে তো সেইটো কাৰণে গভৰ্ণমেণ্টে স্কিম আনিছে যে বিবাদ সে বিশ্বাস মানে হ'ল যে যিটো ডিস্পিউট হৈ আছে টেক্সৰ সেইটোৰ পৰা সেইটো আমি কি কৰোঁ নিজৰ মাজতে আমি সেটেল কৰি লওঁ কেউ কোৰ্টত নাযাওঁ বিবাদ সে বিশ্বাস আৰু ধৰি লওক কোৰ্টত যদি যাব লাগে তেতিয়াহ'লে যিটো মানিটাৰী লিমিট আছে সেইটো হাই কৰি দিছে ডাঙৰ এটা টকা ইনভলভ হৈ থকা কেছতে আমি এপিল কৰিব লাগে হাই কোৰ্ট আৰু আপোনাৰ সুপ্ৰিম কোৰ্ট বা ট্ৰিবুনেলত অ'কে কেলে বিকজ কোৰ্টততো বহুত বেছি কেছেছ পেণ্ডিং আছে ন এই সৰু সুৰা কেছ যাতে আমি নিজৰ মাজতে ছল্ভ কৰি ল'ব পাৰোঁ টেক্সৰ এইটো কাৰণে গভৰ্ণমেণ্টে এইটো কাম কৰিছে অ'কে নেক্সট হ'ল ডিপনিং দ্য টেক্স বেছ তাত কি কৰা হৈছে যিমানখিনি আপোনাৰ ছিকিউৰিটি ট্ৰানজেকশ্যন যেনেকৈ আমাৰ বন্ধু বান্ধৱী যিসকলে ট্ৰেডিং কৰে গম পাই চাগে অপশ্যনৰ কথা আৰু ফিউচাৰ্ছৰ কথা ঠিক আছে ফিউচাৰ্ছ আৰু অপশ্যন তো ইয়াত মেইনলি টেক্স ইনক্ৰিজ কৰা হৈছে কেলৈ কৰা হৈছে বিকজ যাতে আমাৰ গোটেই সৰু সুৰা ইনভেষ্টৰ্ছবোৰে এই যিটো আপোনাৰ ট্ৰেডিঙৰ যিটো মায়াজাল ওলাইছে আজিকালি তো সেইটোত যাতে ফচি নাযায় আৰু ফচি পিনে নিজৰ যিটো টকাটো লোকচান নকৰে সেইটো কাৰণে ইয়াত আপোনাৰ টেক্স অলপ ইনক্ৰিজ কৰা হৈছে যাতে ভাবি চিন্তি কৰে কামটো অ'কে আৰু যদি কোম্পানীয়ে বাইবেক কৰি লয় শ্বেয়াৰ যদি আপুনি শ্বেয়াৰ্ছ কোনো এটা কোম্পানীৰ হোল্ড কৰিছে আৰু কোম্পানীয়ে আপোনাৰ শ্বেয়াৰটো কিনি লৈছে তো যিটো ইনকাম আপোনাৰ পাব আপুনি তাৰ ওপৰতো টেক্স দিব লাগিব সেইটো হ'ল ডিপেনিং দ্য টেক্স বেছ নেক্সট যিটো হ'ল আপোনাৰ কাষ্টম ডিউটিৰ ওপৰত কিছুমান ৰিফৰ্মছ আনিছে আপোনাৰ যাতে ইজ অফ ট্ৰেড আহিব পাৰে আপোনাৰ যিটো ডিউটিৰ যিটো ইণ্টাৰভেনশ্যন টেক্সৰ যিটো ইণ্টাৰভেনশ্যন আপোনাৰ ট্ৰেডত লাগে সেইটো যাতে কমি যায় ৰিমুভেল হয় আৰু যিটো ডিছপিউট আছে সেইটোৰ যাতে ৰিডাকশ্যন হয় সেইটো কাৰণে এইবোৰ ৰিফৰ্মছ মেইনলি আপোনাৰ অনা হৈছে অ'কে তো ইয়াত মেইনলি কি কৰা হৈছে যে ধৰি লওক আপোনাৰ কেঞ্চাৰৰ লগত ৰিলেটেড ড্ৰাগ আছে 3টামান কেঞ্চাৰৰ লগত ৰিলেটেড ড্ৰাগছ যিমানখিনি আছে সেইখিনিত আপোনাৰ ফুল্লি এক্সেমটেড কৰি দিয়া হৈছে সেইখিনি যদি ইম্পৰ্ট কৰে তেতিয়াহ'লে তাত আপোনাৰ কাষ্টম ডিউটি নালাগে এনেকৈ হ'লে কি হ'ব যে আপোনাৰ ড্ৰাগ এফৰ্ডেবল হ'ব কেঞ্চাৰ ৰিলেটেড ড্ৰাগবোৰ আপোনাৰ কম কষ্টতে পাব মানুহে অ'কে তাৰপিছত ধৰক যিটো মোবাইল ফোন আছে মোবাইল ফোন তাৰপিছত আপোনাৰ চাৰ্কিট বৰ্ড মোবাইল ফোনৰ যিটো চাৰ্কিট বৰ্ড আছে সেইটো চাৰ্জাৰ সেইবোৰৰ ওপৰত আপোনাৰ টেক্স ৰিডাকশ্যন কৰিছে আপুনি যদি চাই যে ইয়াত টেক্স ৰিডাকশ্যন কৰিছে এক্সেমটেড কৰি দিয়া নাই পৰীক্ষাত আহিব যে এক্সেমটেড কৰি দিছে তো সেইবোৰ বস্তু আপোনালোকে ধ্যান ৰাখি মানে আপুনি মনত ৰাখিব এইবোৰ ঠিক আছে নেক্সট হ'ল আপোনাৰ হ'ল কাষ্টম ডিউটি অন গ'ল্ড চিলভাৰ আৰু প্লেটিনাম ৰিডিউচ কৰা হৈছে ঠিক আছে তো এইখিনিৰ পৰা মেইনলি আমাৰ যিটো ডমেষ্টিক মেনুফেকচাৰিং আছে সেইটো বুষ্ট হ'ব অ'কে তাৰপিছত যদি চাওঁ ফিচিং ছেক্টৰতো আপোনাৰ টেক্স যিটো আছে সেইটো কমোৱা হৈছে মেইনলি কাষ্টম ডিউটি কমোৱা হৈছে যাতে আমাৰ যিটো মাৰিন ছেক্টৰ আছে মাৰিন এক্সপৰ্ট ডেভেলপ হ'ব পাৰে অ'কে তাৰপিছত চ'লাৰ চেল আৰু চ'লাৰ পেনেল যিটো আছে সেইটো মেনুফেকচাৰিঙৰ কাৰণে যদি কিবা মেচিন লাগে কেপিটেল গুড কয় ঠিক আছে যিটোৰ পৰা আপুনি ফাৰ্ডাৰ আৰ্নিং কৰে সেইটো কেপিটেল গুড কয় তো তাত মেইনলি কাষ্টম ডিউটি এক্সাম কৰি দিব বুলি কৈছে অ'কে ক্ৰিটিকেল মিনাৰেলছ যেনেকৈ আপোনাৰ ধৰি লওক ৰেয়াৰ আৰ্থ মিনাৰেল ক্ৰিটিকেল মিনাৰেল হয় ৰেয়াৰ আৰ্থ মিনাৰেলৰ সহায়ত ধৰি লওক আপোনাৰ যিটো লেপটপ আছে ন লেপটপৰ ভিতৰত কিছুমান মিনাৰেল সৰু সুৰা বস্তু লাগে তো সেইখিনি মেইনলি আপোনাৰ তাত এক্সেমশ্যন দিব বুলি কাষ্টম ডিউটিত কৈছে ঠিক আছে নেক্সট হ'ল আপোনাৰ ডাইৰেক্ট টেক্স প্ৰপ'জেলৰ ওৱান অফ দ্য ডাইৰেক্ট টেক্স হৈছে কেপিটেল গেইন এতিয়া হ'ল কেপিটেল গেইন টেক্স কি হয় বা কেপিটেল গেইন কি হয় আপোনাৰ ওচৰত যদি এছেট আছে এছেট কি হ'ব পাৰে ঘৰ ধৰি লওক আপোনাৰ কাৰণে এছেট কাৰণ তাৰ পৰা ৰেণ্ট আৰ্ণ কৰে ঠিক আছে গাড়ীখন আপোনাৰ ধৰি লওক আপুনি ভাড়াত দিয়ে গাড়ী তো সেইটো আপোনাৰ এছেট ফৰ এক্সাম্পল আপোনাৰ ওচৰত শ্বেয়াৰ্ছ আছে সেইখিনিও আপোনাৰ এছেট বাট দিট ইজ ফাইনেন্সিয়েল এছেট তো এইবোৰৰ ওপৰত যদি এইবোৰ এছেট যদি আপুনি বিক্ৰী কৰে তেতিয়াহ'লে আপোনাৰ তাৰ যিটো বিক্ৰী কৰি পিনে যিটো প্ৰফিট আৰ্ণ কৰিছে তাৰ ওপৰত কেপিটেল গেইন টেক্স লাগে তো এই কেপিটেল গেইনৰ টেক্সত আপোনাৰ ৰেচনেলাইজেশ্যন কৰা হৈছে চ' দুই ধৰণৰ কেপিটেল গেইন টেক্স থাকে মেইনলি শ্বৰ্ট টাৰ্ম কেপিটেল গেইন আৰু লং টাৰ্ম কেপিটেল গেইন টেক্স অ'কে তো ইয়াত মেইনলি আপোনাৰ কি হয় যে যিটো শ্বৰ্ট টাৰ্ম কেপিটেল গেইন অন ফাইনেন্সিয়েল এছেটছ আছে তো
তো শ্বেয়াৰ্ছ ডিভেঞ্চাৰ্ছ বণ্ডছ সেইখিনি ফাইনেন্সিয়েল এছেটছ হয় তো তাত মেইনলি টেক্স ইনক্ৰিজ কৰিছে আপুনি ক'ব যে কেলে ইনক্ৰিজ যিটো আছে এইটো কৰিছে বিকজ চক আপুনি যদি কোম্পানীটোত ইণ্টাৰেষ্টেড নহয় আপুনি জাষ্ট স্পেকুলেশ্যনৰ কাৰণে জাষ্ট ইনভেষ্ট কৰিছে জাষ্ট আপুনি প্ৰফিট আৰ্ণ কৰাৰ কাৰণে ইনভেষ্ট কৰিছে আৰু সেইটো কাৰণে কি কৰিব আপুনি মানে সেই আৰু 1 বছৰৰ ভিতৰতে বিক্ৰী কৰি দিব তো 1 বছৰৰ ভিতৰত বিক্ৰী কৰি দিলে আপোনাৰ কি হ'ব যে আপুনি আপোনাৰ টকাটো লোকচান হ'ব পাৰে বা কোম্পানীৰ কাৰণে সেই কেপিটেলটো তেওঁ একচুৱেলি নাপায় 1 বছৰৰ পিছত আকৌ গুচিয়ে যাব সি কিবা ইনভেষ্ট কৰিব নোৱাৰে সেইটো কাৰণে যিটো শ্বৰ্ট টাৰ্ম কেপিটেল গেইন অন ফাইনেন্সিয়েল এছেটছ আছে সেইটো ইনক্ৰিজ কৰিছে আৰু লং টাৰ্ম কেপিটেল গেইন সেইটো অলপ কমাইছে লং টাৰ্ম কেপিটেল গেইন কমালে কি হ'ব ফাইনেন্সিয়েল এছেটছত আৰু নন ফাইনেন্সিয়েল এছেটছত যে তাৰ পৰা মেইনলি আপোনাৰ কি আহিব যে ধৰি লওক আপুনি কোনো এটা কোম্পানীত ইনভেষ্ট কৰিছে তো সেই কোম্পানীটোৰ শ্বেয়াৰটো আপুনি 10 বছৰমান হোল্ড কৰি থৈছে তাৰ পৰা আপুনি মানে কি হয় 10 বছৰ সেইটো কোম্পানীৰ শ্বেয়াৰ সেইটো কাৰণে ৰাখিছে যে বিকজ আপুনি ইউ আৰ ইণ্টাৰেষ্টেড ইন দেট কোম্পানী সেইটো কাৰণে আপোনাৰ লং টাৰ্ম কেপিটেল গেইন আপোনাক এনকাৰেজ কৰা হৈছে যে আপুনি ইনভেষ্ট কৰিলে চিৰিয়াছলি ইনভেষ্ট কৰক আৰু এনেই আপুনি ইনভেষ্ট কৰিব সেইটো কাৰণে অ'কে তাৰপিছত যিটো আপোনাৰ ধৰি লওক কেপিটেল গেইন ধৰি লওক আপুনি মই ক'লোঁ যে এছেট যদি বিক্ৰী কৰে তেতিয়াহ'লে কেপিটেল গেইন টেক্স দিব লাগে অ'কে তো কেপিটেল গেইন টেক্সো অলপ আপুনি ধৰি লওক 1.25 লাখ যদি আপুনি কেপিটেল গেইন হৈছে প্ৰফিট হৈছে তালৈকে টেক্স দিব নালাগে বহুত বেছি কেপিটেল গেইন হৈ গৈছে 20 লাখ টকা 30 লাখ টকা কেপিটেল গেইন হৈছে তাৰ ওপৰত টেক্স দিব লাগিব তো তাত সেইটো আগতে 1 লাখ আছিলে সেইটো 2 লাখ মানে চৰি 1.25 লাখ কৰিছে অ'কে ঠিক আছে তাৰপিছত যিমানবোৰ ইনভেষ্টৰ্ছ আছে তাহাঁতৰ কাৰণে কি হৈছে যে এঞ্জেল টেক্স একচুৱেলি আপোনাৰ লাগে ষ্টাৰ্টআপবোৰত যিটো এঞ্জেল টেক্স লাগিছিলে সেইটো আপোনাৰ এবলিছ কৰা হৈছে যাতে আপোনাৰ কি হয় যে এণ্টিপ্ৰিনিয়ৰশ্বিপ স্পিৰিট যিটো আছে ডেভেলপ হয় সকলোৱে যাতে ষ্টাৰ্টআপ খুলিব বিচাৰে নিজৰ কাৰণে কিবা এটা কৰিব বিচাৰে তো সেইটো কাৰণে এনকাৰেজ কৰাৰ কাৰণে এঞ্জেল টেক্স এবলিছ কৰা হৈছে তাৰপিছত ডমেষ্টিক ক্ৰুজ মানে সেইটো হ'ল শ্বিপিং ছেক্টৰৰ লগত ৰিলেটেড অ'কে তো তাত ধৰি লওক কোনো এটা ফৰেন কোম্পানী আহি পিনে আমাৰ ইয়াত শ্বিপিং ছাৰ্ভিচ চলাব বিচাৰিছে তেতিয়াহ'লে তাৰ কাৰণে যিটো টেক্স ৰিজিম আছে সেইটোক চিম্প্লিফাইড কৰা হৈছে তাৰপিছত ধৰি লওক কোনো এটা মাইনিং কোম্পানী আছে ফৰেনৰ সেইটোৱে আমাৰ ইয়াত আহি পিনে মাইনিং কৰিব বিচাৰিছে তাৰ কাৰণেও টেক্স চিম্প্লিফাইড কৰা হৈছে অ'কে নেক্সট হ'ল আমাৰ যিটো ফৰেন কোম্পানীজবোৰ আছে আমাৰ ইণ্ডিয়াত কাম কৰি আছে তাহাঁতি যদি প্ৰফিট আৰ্ণ কৰে ইণ্ডিয়াত তেতিয়াহ'লে 40% টেক্স দিব লাগে সেইটোক ৰিডিউচ কৰি পিনে 35% টেক্স কৰি দিছে যাতে আমাৰ দেশত আহি পিনে ফৰেন কোম্পানীয়ে ইয়াত বিজনেছ কৰে ৰাইট অ'কে তাৰপিছত হ'ল যে আমাৰ যিটো চিটিজেনৰ ওপৰত টেক্স লাগে সেইটো তো চিটিজেনৰ ওপৰত যিটো টেক্স লাগে সেইটোত আপোনাৰ যিটো স্লেব আছে স্লেব ৰেটছত ৰিফৰ্মছ অনা হৈছে আৰু ইয়াত অলপ থিয়ৰিজ আছে যেনেকৈ দুটা টেক্স ৰিজিম আছে একচুৱেলি অল্ড টেক্স ৰিজিম আৰু নিউ টেক্স ৰিজিম তো এইটো নিউ টেক্স ৰিজিমত কি কৰা হৈছে যে চিম্প্লিফিকেশ্যন অনা হৈছে যাতে আপোনাৰ যদি নিউ টেক্স ৰিজিমত মানুহে টেক্স দিয়ে আৰু টেক্স দিয়াৰ পিছত আপোনাৰ কি হ'ব যে তাহাঁতি যদি অল্ড টেক্স ৰিজিমৰ তুলনাত 17,500 ৰুপিজ এইটো আপোনাৰ ছেভিংছ হ'ব পাৰে বুলি কৈছে মানে মানুহক এনকাৰেজ কৰি আছে যে আপুনি অল্ড টেক্স ৰিজিম এৰি পিনে নিউ টেক্স ৰিজিমৰ ফালে আহক আহি পিনে ইয়াত আপুনি টেক্স দিয়ক অল্ড টেক্স ৰিজিমত কি হৈছিলে যে বহুতকেইটা ডিডাকশ্যন পাইছিলে আপোনাৰ ইনকাম টেক্স এক্ট 1961ৰ আণ্ডাৰত আপোনাৰ বহুতকেইটা ডিডাকশ্যন পাইছিলে বাট তাত প্ৰব্লেম হৈছিলে যে ডিডাকশ্যনবোৰ ক্লেইম কৰাৰ কাৰণে আপোনাৰ CA হায়াৰ কৰিবলগীয়া হয় বা লেমেনৰ কাৰণে সেইটো নহয় তো সেইটো কাৰণে যাতে লেমেনৰ কাৰণে হয় সেইটো কাৰণে নিউ টেক্স ৰিজিম বনাইছে তাত ডিডাকশ্যনটো নাপাব বাট আপোনাৰ যিটো অলপ কমকৈ টেক্স দিব লাগিব বুজি পাইছে এইটো হ'ল নিউ টেক্স ৰিজিম আৰু অল্ড টেক্স ৰিজিমৰ মাজত একদম চিম্প্লিফাইড ধৰণে মই আপোনালোকক এক্সপ্লেইন কৰিলোঁ ধৰি লওক আপুনি চেলেৰিড পাৰ্চন হয় তো চেলেৰিড পাৰ্চনে কি কৰে যে আপোনাৰ যিটো টেক্সেবল ইনকাম হ'ব তাৰ পৰা আপুনি কি কৰিব আগতে 50,000 টকা মাইনাছ কৰি পিনে টেক্স দিব এতিয়া সেইটো লিমিটটো বঢ়াই পিনে আপুনি আপোনাক কৈছে যে আপোনাৰ 75,000 মাইনাছ কৰি দিব তাৰপিছত আপুনি টেক্স দিব এইটো ষ্টেণ্ডাৰ্ড ডিডাকশ্যনটো বঢ়াই দিছে এতিয়া আৰু পেঞ্চন হোল্ডাৰৰ কাৰণেও বঢ়াইছে আগতে আছিলে যে কিমান ডিডাকশ্যন আছিল পেঞ্চন যদি পায় আপুনি 15,000 মাইনাছ কৰি পিনে তাৰপিছত টেক্স দিব পেঞ্চনৰ ওপৰত এতিয়া 25,000 কৰিছে এইটো ফৰ দ্য মিডল ক্লাছ অ'কে নেক্সট হ'ল আপোনাৰ বিকশিত ভাৰত বাই 2047ৰ কাৰণে 9টা প্ৰায়ৰিটিৰ কথা কৈছে এই প্ৰায়ৰিটিজখিনি মই এতিয়া জাষ্ট আপোনাৰ কৈ যাম আৰু এই প্ৰায়ৰিটিজখিনি নেক্সট যিটো ভিডিঅ' হ'ব নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম তো প্ৰায়ৰিটিজ কি আছে প্ৰডাক্টিভিটি এণ্ড ৰিজিলিয়েঞ্চ ইন এগ্ৰিকালচাৰ মেনুফেকচাৰিং এণ্ড ছাৰ্ভিচেছ infrastructure, employment and skilling, urban development, innovation, research and development, inclusive human resource development and social justice. Next hol apunar energy security aru 9 number 2 hol apunar next generation reforms.
এইখিনি আমি নেক্সট যিটো ভিডিঅ' আছে এই ভিডিঅ'টোত ডিছকাছ কৰিম থেংক ইউ ছ' মাছ ইমান দেৰিলৈকে পেচেণ্টলি শুনাৰ কাৰণে নেক্সট ভিডিঅ'টোত আমি এই প্ৰায়ৰিটিজখিনি ডিছকাছ কৰিম থেংক ইউ